In a significant development for Assam's people, the state government has exempted on installation of solar panels. The Chief Minister, while addressing the press meet, announced special discounts for individuals using solar panels, including additional benefits for journalists. He said that under PM Surya Ghar Muft Bijli scheme, Rs 75,000 crore has been sanctioned by the central government. 3,000 houses have solar panels in the state, and for the state government employees and electricity board employees, the Assam government will give 1% bank loan interest. The IPR will also give the additional cost of Rs 5,000 for a 1 kilowatt solar panel for a journalist, said the Chief Minister. জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ প্যানেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে maximum 2 kilowatt electricity use কৰে 1 kilowatt তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ প্যানেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে solar panel আছে আৰু সেই 3000 যাৰ ঘৰত solar panel আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM Surya Ghar Muft Bijli Yojana তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো তো মুফত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে ৩০,০০০ টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত ৬০,০০০ আৰু 3 কিলোৱাটত ৭৬,০০০ এতিয়া যদি আপোনালোকে ম্যাথমেটিক্স তো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটাল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ হেতু হল ৫০,০০০ টকা ভাৰত চৰকাৰে সাবসিডি দিলে ৩০,০০০ টকা তথাপিতো ২০,০০০ টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে ১৫,০০০ টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ প্যানেল লগাও তাৰ খৰচ ৪৫,০০০ টকা ৫০,০০০ টকা 50,000 মোদী ডাঙৰীয়াই দিব ৩০,০০০ আৰু মামাই দিব ১৫,০০০ ৪৫,০০০ ৫,০০০ নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল ৯০,০০০ টকা না প্রজেক্ট কজ হল 1 লাখ টাকা মোদী ডাঙৰীয়াই দিব ৬০,০০০ ৰাজ্য চৰকাৰে দিব ৩০,০০০ তাৰমানে নিজৰ ঘৰৰ পৰা ১০,০০০ টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000